আমাৰ গাঁওখনৰ নাম ৰমাইলাচন নিচিংঘ। আমি বানবাৰিষাৰ পৰিস্থিতি হেৰি কৰিব পাৰিছোঁ, বহুত দুখ কৰিব পাৰিছোঁ। আমি এবাৰ বাৰিষাটো যোৱাকালিৰ পৰা হৈছে বাৰিষা পানী বহুত কষ্টত আছোঁ। খোৱা পানীৰ পৰা আদি কৰি আমি খোৱা বস্তুৰ পৰা আদি কৰি সকলোখিনিৰ পৰাই মানে আমি অস্ত হৈ আছোঁ। কাৰণ খোৱা বোৱা যি দোকানীয়ে আনিবলৈও ৰাস্তাটোৰ কাৰণে ৰাস্তা বুৰি আছে, মেইন ঘাই ৰাস্তাটো আমাৰ বুৰি আছে। সেইটো কাৰণে দোকানীয়েও বস্তু আনিব পৰা নাই, আহাৰ কঢ়িয়াব পৰা নাই। আমি দোকানৰ পৰা লৈ খাবও পৰা নাই। বহুত কষ্টত যিখিনি আছিলে তাকে আমি খাই বৈ আছোঁ। যোৱাকালিৰ পৰা আজিলৈকে 2 দিন হৈ গ'ল। গৰু ছাগলীৰ পৰা গাহৰিৰ পৰা আদি কৰি মানে ৰখা থকা মানুহৰ কাৰণেও দিগদাৰ হৈছে, খোৱা পানীৰ কাৰণেও দিগদাৰ। খোৱা পানী আমি বৈ যোৱা পানীখিনিকে খোৱা নিচিনা হৈছে, কাৰণ টিউবেল ওপৰলৈকে ভৰ্তি হৈ আছে। টিউবেলত যোনখিনি পানী সোমাইছে সেইখিনি লেতেৰা পানী আমি ফিল্টাৰ কৰি খাবলগীয়া হৈছে। আৰু এতিয়ালৈকে আমাৰ কোনো সা সুবিধা পোৱা নাই, এতিয়ালৈকে অহা নাই। আমাৰ প্ৰশাসনে কোনো খবৰ ল'বলৈ অহা নাই। আমাক আহি কিনে এপাক খবৰ লৈ যোৱা হ'লে ভাল লাগিছিলে, কাৰণ আমি সিহঁতকে আশা কৰিছোঁ। এতিয়ানো কাক আশা কৰিম? সেই আশাও এতিয়ালৈকে জানো একো হোৱাই নাই। নাহে চাবলৈ আহিলে মানে আৰু ভাল হ'ব বুলি ভাবোঁ। আহক, আমাক এবাৰ খা খবৰ লৈ যাওক, কিবা এটা ব্যৱস্থা আমাক গ্ৰহণ কৰি থৈ যাওক বুলি ভাবিছোঁ। ৰমাইলাচন গাঁও বানপানীটো এই ধৰি দেখিছে আপোনালোকে, আৰু আমাৰ ইয়াত মানে ৰিলিফটো নহ'লে বহুতেই দিগদাৰী। গৰু ম'হ কাৰণে দিগদাৰী, মানুহ কাৰণেও দিগদাৰী। অহা যোৱা যান বাহনটো এনেকুৱা, নাও লাগে। এইটো কালি পৰহিদিনাৰ পৰা হৈছে। এইটো গাঁওবুঢ়াটো আহিছিলে বুলি কোৱা শুনিছোঁ, ভিতৰৰ পৰা গুচি গ'ল নেকি। কিবা সাহায্য দিছে নেকি? নাই দিয়া এতিয়ালৈকে। খোৱা পানীটোতো এতিয়া আমি টিউবেলৰ পানীয়ে মানে চাকনি কৰি কিনি খাই আছোঁ আৰু। এই পানী যোগানৰ হেৰিটো মানে ডুবিয়ে গৈছে পানীত। এটা আপোনালোকে যাই কিনিও চাব পাৰে। ইমানটোও লগোৱাই নাই, ডুবিয়ে গৈছে।